নমস্কাৰ ওয়েলকাম সুস্বাগতম বন্ধু বান্ধৱীসকল ভিক্টোৰিয়াত আজি আমাৰ সেকেন্ড ডে এটা হেভি ব্ৰেকফাষ্ট কৰি আমি ওলাই আহিলোঁ টাউনখন এক্সপ্লোৰ কৰিম বুলি প্ৰথমে আমি যাত্ৰা কৰিছোঁ এস্কুইমল্ট নামৰ লেগুন এটালৈ প্ৰশান্ত মহাসাগৰৰ এই লেগুনটো প্ৰায় 2 কিলোমিটাৰ দীঘল আৰু ই মাইগ্ৰেটৰী বাৰ্ড চেঞ্চুৰী হিচাপে বিখ্যাত অৱশ্যে পৰিভ্ৰমী চৰাই অহাৰ এতিয়াও সময় হোৱা নাই সেয়ে আমাৰ চকুত এটাও চৰাই নপৰিল যি কি নহওক আমি লেগুনটোৰে এটা লং ড্ৰাইভ ল'লোঁ এয়া এটা জেগাত গাড়ীৰ পৰা নামি মহাসাগৰৰ পাৰে পাৰে কিছু টহল দিলোঁ তাৰ পাছতে আমি এবাৰ যাত্ৰা কৰিলোঁ ৰয়েল ৰোড ইউনিভাৰ্চিটি অভিমুখে সম্পূৰ্ণ সেউজীয়া পৰিৱেশত ইউনিভাৰ্চিটি কেম্পাছটো অৱস্থিত চাৰিওফালে সেউজীয়া গছ-গছনি এই সেউজীয়া গছ-গছনিৰ মাজে মাজে আমাৰ গাড়ী আগবাঢ়িল ইউনিভাৰ্চিটি কেম্পাছত থকা হেটলি নামৰ এটা কেছেললৈ এই কেছেলটো 1908 চনত জেমছ ডছমোয়াৰ নামৰ এজন আৰ্কিটেক্টে বনাইছিল প্ৰথমে এইটো ৰয়েল ৰোড মিলিটাৰী কলেজৰ কেডেটসকলৰ ডৰ্মিটাৰী আৰু অফিচাৰসকলৰ বাবে মেছ হল হিচাপে ব্যৱহাৰ কৰা হৈছিল বৰ্তমান এইটো ৰয়েল ৰোড ইউনিভাৰ্চিটিৰ মেইন এডমিনিষ্ট্ৰেটিভ অফিচ হিচাপে ব্যৱহাৰ হয় গাড়ী পাৰ্ক কৰি নামি আহিলোঁ কেছেলটোৰ ভিতৰৰ পৰা চাওঁ বুলি পিছে আমাৰ বেড লাক ইউনিভাৰ্চিটি বন্ধ থকাৰ বাবে ভিতৰত সোমাব নোৱাৰিলোঁ সেই দূৰৰ পৰাই দৰ্শন কৰি আমি আন এটা কেছেল অভিমুখে যাত্ৰা কৰিলোঁ এয়া আমাৰ সন্মুখত আন এটা কেছেল যিটোৰ নাম গ্ৰেট ডেৰাক কেছেল এইটো নিৰ্মাণ কৰিছিল ৰবাৰ্ট ডছমোয়াৰ নামৰ এজন ধনৱান কয়লাৰ সদাগৰে 1887 চনৰ পৰা 1890 চনৰ ভিতৰত এই ৰবাৰ্ট ডছমোয়াৰ হ'ল হেটলি কেছেলৰ নিৰ্মাতা জেমছ ডছমোয়াৰৰ দেউতাক চাৰিমহলীয়া কেছেলটোত 39টা ৰুম আছে ৰুমবোৰ গৰম কৰি ৰাখিবৰ বাবে ফায়াৰ প্লেচ আছে 17টা আৰু লগতে চিমনি আছে 7টা কাঠৰ সুন্দৰ কাৰিকৰীৰে বনোৱা এই কেছেলটো আপোনালোকক যিমান পাৰোঁ দেখুৱাবৰ চেষ্টা কৰিম তেন্তে বলক আমি কেছেলৰ ভিতৰৰ যাত্ৰা আৰম্ভ কৰোঁ কেছেলৰ ভিতৰত সোমাবৰ কাৰণে টিকেট কাটিব লাগে ছিনিয়ৰ এডাল্ট ইউথ আদি বিভিন্ন কেটেগৰীৰ টিকেটৰ দামবোৰ বেলেগ বেলেগ 3 বছৰলৈকে বাচ্চাৰ ফ্ৰী আমাৰ এটা টিকেট $22.50 কানাডিয়ান ডলাৰকৈ পৰিল ভাৰতৰ মূল্যত ধৰক 1400 টকা এয়া আমি এন্ট্ৰি টিকেট কাটি মেইন এন্ট্ৰেন্সেৰে ভিতৰত প্ৰৱেশ কৰিলোঁ সোমাই আপুনি আপোনাৰ জোতাযোৰৰ তলফালটো চাফা কৰি ল'ব লাগিব এয়া মই জোতাৰ তলফালটো চাফা কৰি ল'লোঁ আৰু ভিতৰলৈ সোমাই গ'লোঁ প্ৰথম মহলাৰ প্ৰথমেই পালোঁ এটা লাইব্ৰেৰী সুন্দৰ সুন্দৰ কাঠৰ আলমাৰীত কিতাপবোৰ ধুনীয়াকৈ সজাই থোৱা আছে ক'তো অকণমানো ধূলি মাকতিৰ চিন নাই অতি সুন্দৰভাৱে ৰক্ষণাবেক্ষণ কৰি ৰাখিছে তাৰপিছতে আমি সোমাই গ'লোঁ এটা প্ৰকাণ্ড লিভিং ৰুমলৈ এটা অভিজাত্য বৈঠকখানাৰ সকলোখিনি সা সুবিধাই ইয়াত মজুত আছে ধুনীয়া ধুনীয়া সোফা ছেটৰ পৰা আৰম্ভ কৰি চকী মেজ 2 এপদ মিউজিকেল ইনষ্ট্ৰুমেণ্ট সকলোখিনি সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে
লিভিং ৰুম বা বৈঠকখানাৰ পাছতে আমি সোমালোঁ এটা ডাইনিং হলত। প্ৰায় 10ৰ পৰা 12জন পৰ্যন্ত লোক বহিব পৰা প্ৰকাণ্ড ডাইনিং টেবুলৰ সৈতে খোৱা বোৱাত ব্যৱহৃত সকলো সৰঞ্জামেই ইয়াত মজুত আছে। আলমাৰীত এইবোৰ নানা ধৰণৰ কাটলেৰী ধুনীয়াকৈ সজাই থোৱা আছে। লগতে এইবোৰ ৱাইন গ্লাছো একেবাৰে পৰিৱেশন কৰিব পৰাকৈ ধুনীয়াকৈ থোৱা আছে। চিৰি বগাই ছেকেণ্ড ফ্ল'ৰত উঠিয়েই এই সিংহাসন টাইপ চকীখনত চকু পৰিল। এটা সময়ত হয়তো কোনোবাই ইয়াতে বহি হুকুম চলাইছিলে। সেইখন পাৰ হৈ গৈ এটা বেডৰুম পালোঁ। বিচনাৰ পৰা আৰম্ভ কৰি ড্ৰেছিং টেবুল, আলমিৰা, চকী, টেবুল, ফায়াৰ প্লেচ আদি সকলোখিনি মজুত আছে। বেডৰুমটোৰ গাতে লাগি থকা এইবাৰ আন এটা বৈঠকখানা মানে লিভিং ৰুমত প্ৰৱেশ কৰিলোঁ। ফাৰ্ষ্ট ফ্ল'ৰৰ দৰে এই লিভিং ৰুমটোতো সকলোখিনি সা সুবিধা উপভোগ কৰিব পৰাকৈ আচবাব পত্ৰবোৰ মজুত আছে। লিভিং ৰুমৰ পৰা এইবাৰ প্ৰৱেশ কৰিলোঁ এটা ৱাছৰুম বা বাথৰুমত। এয়া চাওকচোন, শাৰী শাৰীকৈ এইবোৰ ৱাছ বেচিন আৰু তাৰ আনফালে এইবোৰ টয়লেট। সেই তেতিয়াই সকলোবোৰ ইমান ছিষ্টেমেটিকেলি বনোৱা যে ভাবিলে আচৰিত লাগে। এইবাৰ আহি থাৰ্ড ফ্ল'ৰ পালোঁ। এইটো এটা ৰিক্ৰিয়েশ্যন ৰুম। বিলিয়াৰ্ড বৰ্ডকে আদি কৰি এণ্টাৰটেইনমেণ্টৰ কিছুমান বস্তু ইয়াতে ৰখা আছে। লগতে এইটো আছে টেলিস্কোপ। এই ৰুমটোৰ পৰাই হয়তো তেওঁলোকে মহাকাশৰ গ্ৰহ নক্ষত্ৰবোৰ পৰ্যবেক্ষণ কৰিছে। থাৰ্ড ফ্ল'ৰতো এটা বেডৰুম আছে। এই বেডৰুমটোৰে লগতে এটা পেইণ্টিং ৰুমো আছে। পেইণ্টিং কৰাৰ সকলো ব্যৱস্থা ইয়াত কৰি থোৱা আছে। মন গ'লে পেইণ্টিং কৰক আৰু নহ'লে বিচনাত আৰাম কৰক। বাহ, কি সুন্দৰ ব্যৱস্থা। ফ'ৰ্থ ফ্ল'ৰত উঠি আহি এই ছিকিউৰিটি গাৰ্ড দুজনক লগ পালোঁ। পিন্ধনা তেওঁলোকৰ 19 শতিকাৰ ইউনিফৰ্ম, এক নষ্টালজিক অনুভৱ। ফ'ৰ্থ ফ্ল'ৰতে তিনিটা দিশত তিনিটা ভিউ পইণ্ট আছে। কেছেটোৰ সুৰক্ষাৰ দিশৰ পৰা এই ভিউ পইণ্টকেইটাৰ ইম্পৰ্টেঞ্চ বহুত বেছি। এটা সময়ত ছিকিউৰিটি গাৰ্ডে এই ভিউ পইণ্টকেইটাৰে কেছেলৰ দূৰ দূৰণিলৈ চকু ৰাখিছিল, যাতে হঠাতে কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে। ভিউ পইণ্টৰ পৰা এইবাৰ সোমাই আহিলোঁ মিউজিক ৰুমলৈ। ইয়াতে পিয়ানো এখনৰ লগতে 19 শতিকাৰ এখন নোটেশ্যন বুক সযতনে সংৰক্ষণ কৰি ৰাখিছে। তাৰপিছতে আমি গৈ সোমালোঁ এটা বাথৰুমত। চাওক, আগৰ দিনৰ এটা বাথটাব আৰু তাৰ লগতে এইটো কুমুদ, এটা চাইডে ৱাছ বেচিন। বাথৰুমটোৰ পৰা এইবাৰ আহি পালোঁ এটা বেডৰুম, যিটো নেকি ঘৰৰ কাম কৰা লোকসকলে ব্যৱহাৰ কৰিছিল, অৰ্থাৎ ছাৰ্ভেণ্ট বেডৰুম। বেডৰুমত তাহানি যুগৰ চিলাই মেচিন এটাও সযতনে সংৰক্ষণ কৰি ৰাখিছে। এই যে সৰু ৰুমটো দেখিছে, এইটো হ'ল স্মকিং ৰুম, অৰ্থাৎ ধোঁৱা খোৱা কোঠা। ইয়াতে কেছেলৰ বাসিন্দাসকলে চিগাৰেট হুকিছিলে, হুকা টানিছিলে। জুইৰ পৰা সাৱধানতাৰ বাবে ইয়াত য'তে ত'তে ধোঁৱা খোৱা বা স্মকিং কৰাত বাধা আছিল। এইবাৰ এটা খ্ৰীষ্টিয়ান ৰুমত প্ৰৱেশ কৰিলোঁ। এইটো তাহানি দিনৰ বাৰ্ণাৰ। ইয়াতে বিভিন্ন খাদ্য ৰন্ধা বঢ়া কৰিছিল। খাদ্য প্ৰস্তুতকৰণৰ কিছুমান সৰঞ্জামো ইয়াত থোৱা আছে।
এনেকুৱা কিছুমান ঠেক চিৰিৰে গোটেই কেচেলটো ঘূৰি পকি চাই এবাৰ তললৈ নামি আহিলোঁ। কেচেলৰ সন্মুখত এখন ডাঙৰ লন। এই লনখন বিয়া আদি পাতিবৰ বাবে ভাড়াত দিয়ে। এই ক্ৰেকডেৰেক কেচেলটোত কেইবাখনো হলিউডৰ চিনেমাৰ শ্বুটিঙো হৈছিল। আগতে কিতাপত পঢ়া বা হলিউডৰ চিনেমাত দেখা এই কেচেলবোৰৰ প্ৰতি এটা টান আছিলে। আজি নিজ চকুৰে তেনেকুৱা এটা কেচেল দৰ্শন কৰিবলৈ পাই সঁচাকৈ খুব ভাল লাগিল। কেচেল দৰ্শন শেষ। এইবাৰ আমাৰ লাঞ্চ টাইম। আমি আগবাঢ়ি গ'লোঁ চাইনা টাউন নামৰ এলেকাটোৰ ফালে। পৃথিৱীৰ বহুকেইখন চহৰতে চাইনা টাউন নামৰ এলেকা থকা দেখিছোঁ। কলকাতাত আছে, ছিংগাপুৰত আছে, মালয়েছিয়াতো আছে। যি কি নহওক, চাইনা টাউনত লাঞ্চ কৰি এলেকাটো অলপ ঘূৰি পকি চাই আমি প্ৰশান্ত মহাসাগৰৰ পাৰত থকা আৱাসিক এলেকাটোত চক্কৰ কাটিলোঁ। এফালে বিশাল মহাসাগৰ, মাজতে ৰাস্তাটো, আৰু সিফালে ধুনীয়া ধুনীয়া ঘৰবোৰ। এক শান্ত আৰু সমাহিত পৰিৱেশ। দূৰৈত এইখন USA আলাস্কা পেকেজ টুৰ ক্ৰুইজ। আজি আহি এখনে ভিক্টোৰিয়াত লংগৰ কৰিছে। ইয়াৰ মানুহখিনিয়ে দুদিন ভিক্টোৰিয়া দৰ্শন কৰি আকৌ যাত্ৰা আৰম্ভ কৰিব। মহাসাগৰৰ যিমান কিনাৰলৈ গাড়ী নিব পৰা যায় আমি তালৈকে আহিছোঁ। এয়াই ভিক্টোৰিয়া তথা কানাডাৰ মাটিৰ শেষ সীমা। প্ৰশান্ত মহাসাগৰেদি অলপ দূৰ আগুৱাই যোৱাৰ পাছতে আমেৰিকাৰ জলসীমা আৰম্ভ। মহাসাগৰৰ পাৰত কিছু সময় কটোৱাৰ পাছত আমি এইবাৰ চহৰখনৰ মাজভাগত থকা ৱাটাৰফ্ৰণ্ট এৰিয়ালৈ আগবাঢ়িলোঁ। ইয়াতে ৱাটাৰ এৰড্ৰম আছে। ৱাটাৰ এৰড্ৰম মানে চি প্লেনবিলাক য'ত উঠা নামা কৰে। আমাৰ উদ্দেশ্য ৱাটাৰ এৰড্ৰমটো এবাৰ নিজ চকুৰে চোৱাটো। এই আমি আহি ৱাটাৰফ্ৰণ্ট এৰিয়া পালোঁ। চাওক ৱাটাৰ ৰানৱে কেনেকৈ চি প্লেন এখন ৱাটাৰ লেণ্ড কৰিছে। প্লেনখন লাহে লাহে এয়া ৱাটাৰ এৰড্ৰমৰ ফালে আগবাঢ়ি গৈছে ডি বৰ্ডিঙৰ বাবে। ডি বৰ্ডিঙৰ পাছতে পুনৰ বৰ্ডিং হ'ব আৰু এই ৱাটাৰ ৰানৱেটোৱে পুনৰ টেক অফ কৰি নিজৰ গন্তব্যস্থানলৈ যাব। ভিক্টোৰিয়া যিহেতু এটা দ্বীপ, সেই মেইনলেণ্ডৰ লগত যাতায়াতৰ মাধ্যম এই চি প্লেনবোৰ আৰু ফেৰী সেৱা। সঁচাকৈ এক অনবদ্য এক্সপিৰিয়েঞ্চ। আজি ৰাতিৰ আহাৰৰ বাবে ইয়াতে থকা অসমীয়া পৰিয়াল এটাই আমাক নিমন্ত্ৰণ জনাইছে। পল্লৱ, অনিন্দিতা আৰু তেওঁলোকৰ অকণমানি মৰম লগা ছোৱালী মিলিহঁতৰ ঘৰলৈ আমি ডিনাৰৰ বাবে গৈ উপস্থিত হ'লোঁ। আজিৰ এই ভিডিঅ'টো নিষ্পাপ শিশুহঁতৰ হাঁহি ধেমালিৰে শেষ কৰিম। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে লাইক আৰু শ্বেয়াৰো কৰি দিব। ভিক্টোৰিয়া ট্ৰিপৰ অন্তিম ভিডিঅ'টোলৈ
দুই এদিনতে পুনৰ উপস্থিত হ'ম। থেংক ইউ ভেৰি মাছ।